সমগ্ৰ ভাৰতবৰ্ষত 2023 চনত টোবেকো ফ্ৰী ইউথ কেম্পেইন হেতু লঞ্চ কৰা হৈছিল। আমি সকলোৱে জানো যে নতুন প্ৰজন্মক ধপাতে গ্ৰাস কৰিছে আৰু এই ক্ষেত্ৰত মুখগৰ্ভৰ কৰ্কট ৰোগ যদি উত্তৰ পূৰ্বাঞ্চলত আটাইতকৈ বেছি হয় বুলি সৰ্বভাৰতীয় পৰ্যায়ত আমি কওঁ হেতু ভুল নহব আৰু অসমো এই ক্ষেত্ৰত কোনো গুণে পিছ পৰি থকা নাই। মুখগৰ্ভৰ কৰ্কট ৰোগৰ ক্ষেত্ৰত আমাৰ পৰম্পৰাগতভাৱে আমি তামোল পাণ তাৰ লগত ধপাত ইত্যাদি যি সেৱন কৰোঁ সেইটো তাৰ এটা মূল কাৰণ বুলি বিশেষজ্ঞসকলে কয়। আজিৰ দিনটোতো বিভিন্ন ধৰণেৰে নানান ডাঙৰ ডাঙৰ কোম্পানীয়ে আমাৰ নতুন প্ৰজন্মক ধপাতৰ প্ৰতি আকৰ্ষিত কৰিছে। সেইটো অত্যন্ত দুখৰ কথা আৰু তাতকৈও দুখৰ কথা যে আমি সমাজৰ যিসকল ব্যক্তিয়ে বা আমাৰ নতুন প্ৰজন্মই যিসকল চিনেমাৰ তাৰকা তথা এনে ব্যক্তি যাক অনুকৰণ কৰিব বিচাৰে বা যাক নিজৰ মডেল হিচাপে লয় সেইবোৰ ব্যক্তিয়ে ডিছগাইজড এডভাৰটাইজিঙৰ জৰিয়তে তেওঁলোকে পেকেটটো দেখুৱাই কিবা এটা সেইকাৰণে কাইলৈ কোৰ্টলৈ গ'লে হয়তো তেওঁলোক জিকি যাব যে তেওঁলোকে ক'ব যে আমি ইয়াৰ ভিতৰত খেজুৰি বা চফ ভৰাইহে বিক্ৰী কৰিছোঁ, কিন্তু একেটা কোম্পানীয়ে আপোনালোকৰ সেই পেকেট তেনেকুৱা ধৰণৰে পেকেটত ভৰাই ধপাত ইত্যাদি তেওঁলোকে ধপাত যুক্ত কিছুমান সামগ্ৰী তেওঁলোকে বিক্ৰী কৰে। আজিকালি মাৰ্কেটিং ষ্ট্ৰেটেজিটো এনেকুৱা হৈছে যোনটোৰ জৰিয়তে নতুন প্ৰজন্ম আকৰ্ষিত হয়। আজি আমাৰ নগাঁও জিলাৰে স্কুল কলেজ, বহুতো স্কুল কলেজ, মহিলাৰ স্কুল কলেজ পৰ্যন্ত আমি যেতিয়া যাওঁ তাত টয়লেটবিলাকত আমি শিখৰ তথা তিৰংগাৰ তেনেকুৱা ধৰণৰ পেকেটবিলাক দেখা পাওঁ। এইটো অত্যন্ত দুখজনক কথা আৰু তাৰ আমি সমগ্ৰ অসমত বিশেষকৈ নগাঁও জিলাত যিটো গতিত ড্ৰাগছ আজি ড্ৰাগছে গ্ৰাস কৰিছে। শ্ৰদ্ধেয় ৰাইজ, প্ৰথমতে কেতিয়াও ড্ৰাগছেদি আৰম্ভ নহয়, আৰম্ভ হয় সেই সৰু গুটকাৰ পেকেটটো দি, তাৰপিছত হয়তো সুৰাপান কৰে, তাৰপিছত তেওঁলোকৰ ষ্ট্ৰেটেজিটোৱে এনেকুৱা যে তেওঁলোকক ড্ৰাগছৰ প্ৰতি আকৰ্ষিত কৰা হয়। আজি আমি সকলোৱে মিলি এটা নগাঁও জিলাত এটা ডাঙৰ গুৰুত্বপূৰ্ণ এটা কোটপা এক্টৰ অন্তৰ্গত এটা সিদ্ধান্ত লোৱা হৈছে, এটা নতুন নিৰ্দেশ জাৰি কৰা হৈছে। এখন দোকান, যিকোনো এখন দোকান যদি সেই দোকানখনে ধপাতযুক্ত কিছু সামগ্ৰী বিক্ৰী কৰে তেতিয়াহ'লে কোটপা এক্টখনৰ মতে তেওঁ আৰু বেলেগ কোনো সামগ্ৰী বিক্ৰী কৰিব নোৱাৰিব। নগাঁও জিলাখনত আজিৰ পৰা সেই আইন প্ৰযোজ্য হৈছে। আমি জানো সন্মুখত প্ৰত্যাহ্বান আছে, বহুতে আমাৰ চকুত ধূলি পেলাই সচৰাচৰ যোনবোৰ কাম কৰে সেই তেনেধৰণে তেওঁলোকে এই আইনো তেওঁলোকে নামানিবলৈ চেষ্টা কৰিব। কিন্তু আমি পুলিচ তথা প্ৰশাসন তথা সমগ্ৰ নগাঁওবাসী ৰাইজক আমি অনুৰোধ জনাইছোঁ যে এই কোটপা এক্টখন যাতে পঢ়ি লয়, যিকোনো এটা বিদ্যালয় তথা কলেজৰ আশে পাশে 100 মিটাৰ দূৰত্বলৈকে কোনো ধপাতযুক্ত বস্তু তেওঁলোকে বিক্ৰী কৰিব নোৱাৰে আৰু কোনো এখন দোকানে, পুনৰবাৰ মই দোহাৰিছোঁ, যদি তেওঁলোকে ধপাতযুক্ত কিছুমান বস্তু বিক্ৰী কৰে তেতিয়াহ'লে তেওঁলোকে বেলেগ বস্তু বিক্ৰী কৰিব নোৱাৰে। ভাৰত চৰকাৰ তথা অসম চৰকাৰৰ এইটো এটা নিৰ্দেশ, এই লটো এই কোটপা এক্টখনে আমি ইমপ্লিমেণ্ট কৰিছোঁ আৰু সকলোকে পুনৰবাৰ আহ্বান জনাইছোঁ যাতে আমি সকলোৱে গোটেই সমাজখন একত্ৰিত হয় ধপাতৰ বিৰুদ্ধে এই যি আন্দোলন, আমি যেতিয়ালৈকে অকল বনাই আমি এইখিনি কাম কৰিব হয়তো নোৱাৰিম, যেতিয়ালৈকে সমাজখন একত্ৰিত নহয়, যেতিয়ালৈকে আমি আমাৰ হাত মিলাই, আমি কান্ধত কান্ধ মিলাই যেতিয়ালৈকে আমি সংকল্পবদ্ধ নহওঁ যে ধপাতৰ বিৰুদ্ধে এই আন্দোলন ভাগ আমি আগবঢ়াই লৈ যাম আৰু নতুন প্ৰজন্মক আমি গ্ৰাস কৰিবলৈ নিদিওঁ, তেতিয়ালৈকে কিন্তু আমি পিছ পৰি থাকিম, অকল আমি বনাই থাকিম। মোৰ আজি দৃঢ় বিশ্বাস যে আমি সকলোৱে একত্ৰিত হৈ এই আমি অকল ইমপ্লিমেণ্ট কৰাৰ ক্ষেত্ৰতে নহয়, আমি কথাষাৰ হৃদয়ংগম কৰি আমি দায়িত্ববোধ থকা এজন নাগৰিক হিচাপে আমি আগবাঢ়ি যাম। ধন্যবাদ।